हेलो फ्रेंड्स আজি মই লৈছোঁ আপোনালোকৰ কাৰণে নতুন এটা টপিক আৰু এই টপিকটো মই আজি আপোনালোকক দেখাম যে আপোনালোকে যদি কিবা কাৰণত ফেচবুকৰ আইডি যদি পাহৰি গৈছে তেন্তে আপোনালোকে কেনেকৈ মনত পেলাব বা কেনেকৈ আপোনালোকে চেক কৰিব আপোনালোকে এই ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰিব আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে অকণো স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চাব তেতিয়া ধুনীয়াকৈ বুজি পাব আজিকালি প্ৰায়ভাগে ফেচবুক আইডি খুলি লয় কিন্তু কিছুমানৰ পিছত ফেচবুক আইডিটো পাহৰি যায় আৰু তেতিয়া অকণমান অসুবিধা প্ৰব্লেম ফেচ কৰিবলগীয়া গতিকে আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকে কিবা কাৰণ যদি ফেচবুক আইডিৰ পাছৱৰ্ডটো পাহৰি গৈছে তেন্তে কেনেকৈ চেক কৰিব বা কেনেকৈ আপোনালোকে মনত পেলাব বা কেনেকৈ চাব পাৰিব আপোনালোকে এই ভিডিঅ'টোত আজি দেখি পাব গতিকে আহক মই আজি আপোনালোকক এই বিষয়ে জনাই থওঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া আহক মই আজি আপোনালোকক দেখুৱাম এই ভিডিঅ'টোত আপোনালোকৰ ফেচবুকৰ পাছৱৰ্ড আইডি যদি পাহৰি গৈছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ চাব পাৰিব আপোনালোকে এই ভিডিঅ'টোত সেটিং এপটো দেখি পাইছে এই সেটিং এপটোত গৈ পেলাই পোনপ্ৰথমে আপোনালোকে ওপেন কৰি ল'ব লাগিব সেটিং এপটো ওপেন কৰাৰ পিছত আপোনালোকৰ এনেকা ধৰণৰ ইন্টাৰফেস এটা শো কৰিব আৰু লাহে লাহে আপোনালোকে স্ক্ৰল কৰি পেলাই ওপৰলৈ লৈ যাব ওপৰলৈ লৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে গুগল অপচন এটা দেখি পাইছে সেই গুগল অপচনটোত গৈ ক্লিক কৰিব লাগিব গুগল অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকা ধৰণৰ ইন্টাৰফেস এটা শো কৰিব আৰু ইয়াতে আপোনালোকে দেখি পাইছে এডছৰ তলত অটোফিল বুলি লিখা আছে এডছ তাৰ তলত আপোনালোকৰ অটোফিল বুলি লিখা আছে আৰু এই অটোফিল অপচনটোত গৈ পেলাই ক্লিক কৰিব লাগিব অটোফিল অপচনত ক্লিক কৰিলে আপোনালোকৰ এনেকা ধৰণৰ ইন্টাৰফেস শো কৰিব আৰু ইয়াতে অটোফিল বুলি ওপৰত লিখা আছে তাৰ তলত অটোফিল উইথ গুগল তাৰপিছতে ফোন নম্বৰ শেয়াৰিং আৰু SMS ভেৰিফিকেশন কোড গতিকে অটোফিল উইথ গুগল যেটো লিখা আছে তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ ইন্টাৰফেস আকৌ এটা আহিব আৰু ইয়াতে অটোফিল উইথ গুগল ইউজ অটোফিল উইথ গুগল একাউন্ট তাৰপিছতে পাৰ্সোনাল ইনফৰমেশন এড্ৰেছ পেমেন্ট মেথডছ ইত্যাদি বিলাক আপোনালোকে দেখি পাইছে কিন্তু আপোনালোকে পাছৱৰ্ড যেটো অপচন আছে হেতাতে গৈ আপোনালোকে ক্লিক কৰিব লাগিব পাছৱৰ্ড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ফেসবুকৰ যেটো এপ আছে সেই এপটো আপোনালোকে ইয়াতে বিচাৰিব লাগিব স্ক্ৰল কৰি ওপৰলৈ যাব তাৰপিছত ফেসবুক এপ দেখি পাইছে সেই ফেসবুক এপটোত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব ফেসবুক এপটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকা ধৰণৰ ইন্টাৰফেস শো কৰিব আৰু ইয়াতে আপোনালোকৰ পাছৱৰ্ড বিলাক দেখি পাব এয়া দেখি পাইছে কাৰ্চিনৰ হেতু দেখুৱাইছে যেটো চকুলেখা দেখুৱাইছে আই হেতাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ পাছৱৰ্ডটো আপোনালোকে তাতে দেখি পাব মানে ফেসবুকৰ পাছৱৰ্ডটো যদি পাহৰি গৈছে বা ধৰিলো মনত নাই তেতিয়াহলে আপোনালোকে এনেকা সেটিংত গৈ পেলাই আপোনালোকে সেই পাছৱৰ্ডটো দেখি পাব বা চেক কৰিব পাৰিব এতিয়া আপোনালোকে এই ভিডিঅ'টো দেখি পালে যে ফেসবুকৰ পাছৱৰ্ডটো যদি পাহৰি গৈছে কিবা কাৰণত তেতিয়াহলে কেনেকৈ আপোনালোকে চাব পাৰিব আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱালো আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিলে তেতিয়াহলে আপোনালোকে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱসকললৈ শেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ আৰু এনেকা ভিডিঅ' মই পিছলৈকে লৈ আহিম